2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱিত কৰিম। মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিত সকলক সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম। ধন্যবাদ। সভাৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই অনুষ্ঠানত ইয়াত উপস্থিত থকা বোকাখাত মহকুমাৰ উপজিলাৰ চিমিকৰণ ডাঙৰীয়া, পৌৰসভাৰ চেয়াৰমেন ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়া সমন্বিতে বোকাখাত মিউনিচিপাল বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰসকল, ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দেৱপ্ৰতিম বৰা ডাঙৰীয়া, সমন্বিতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দ, অসম গণ পৰিষদ দলৰ সভাপতি জিলা জগত কলিতা ডাঙৰীয়া, সমন্বিতে অসম গণ পৰিষদৰ নেতৃবৃন্দ, সন্মিলিত গণশক্তি অসমৰ মনেশ্বৰ কুটুম ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকল, আমাৰ বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ সোণোৱাল ডাঙৰীয়া, চাৰ্কুল অফিচাৰ চম্পক ডেকা ডাঙৰীয়া, সমন্বিতে জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, অভ্যাগতসকল, মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। বিহুৰ মাজতেই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই প্ৰগ্ৰামটো বোকাখাত মিউনিচিপাল বৰ্ডে লৈছে। যথেষ্ট সংখ্যক লোকৰো ইয়াত সমাৱেশ ঘটিছে আৰু কেইবাটাও বিভাগৰ বিষয়াও ইয়াত আছে। মাননীয় প্ৰধানমন্ত্ৰীৰ যিখিনি ক'বলগীয়া কথা সেইখিনিও আপোনালোকে নিশ্চয় মনোযোগেৰে শুনিব। মই বিশেষ কাৰণত অলপ আগতীয়াকৈ যাব লগা হোৱাত মই কেৱল দুটা কথা কৈ যাব বিচাৰিছোঁ। ইতিমধ্যে আমি পঞ্চসংকল্প আমি লৈছোঁ। আপোনালোকে জানে যে এটা সময় আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে অনুভৱ কৰিছিল যে আমি অৱহেলিত। দিল্লীয়ে সদায় আমাক মাহিয়াৰ দৃষ্টিৰে চোৱা বুলি আমি কৈ আহিছিলোঁ। কিন্তু 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশৰ অন্য ঠাইৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যিবোৰ পৰিকল্পনা কৰিছে, যিদৰে কাম কৰিছে, আজি অসমৰ জনসাধাৰণে ভাবিবলৈ বাধ্য হৈছে যে স্বাধীনতাৰ পিছৰ দশককেইটাৰ দীঘলীয়া সময় যদি এনেকৈ কাম কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ ৰাজ্যখন বা উত্তৰ পূৰ্বাঞ্চল এনেদৰে পিছ পৰি নাথাকিল। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী ৰাজ্যৰ 5খনৰ তালিকাত আমি অন্তৰ্ভুক্ত কৰিব লাগিব, তাৰ কাৰণে কাম কৰিব লাগিব। ভাৰত চৰকাৰে বহুতবোৰ পৰিকল্পনা লৈছে, আপোনালোকে দেখিছে, আৰু আমাৰ চৰকাৰখনেও মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথেষ্টবোৰ পৰিকল্পনা লৈছে, বহুতখিনি প্ৰশাসনত সংস্কাৰ আনিছে, যাতে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যায়। বোকাখাত নগৰখন এখন সৰু নগৰ, 4টা ৱাৰ্ড আছিল। যোৱাটো আমাৰ কাৰ্যকালত পৌৰসভালৈ উন্নীত কৰা হ'ল। তাৰ পৰা এইবাৰ 10টা ৱাৰ্ড সন্নিৱিষ্ট কৰি ইয়াৰ আকাৰ বৃদ্ধি কৰা হ'ল। নিৰ্বাচনো হ'ল,
আৰু যথেষ্টখিনি কাম কাজ হৈছে আৰু বহুতখিনি পৰিকল্পনা আছে সেই পৰিকল্পনাবোৰ বাস্তৱ ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰি থকা হৈছে আমি প্ৰগতিৰ বাটেৰে আগুৱাই যাবই লাগিব আজিও দেশত এনে লোক আছে যি বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰি ফুৰিবলগীয়া আছে জল জীৱন মিছনৰ জৰিয়তে আপোনালোকে দেখিছে যে বিশুদ্ধ খোৱা পানী দিবৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমাৰ চৰকাৰখনে কেনে তৎপৰতাৰে এই আঁচনিবিলাকৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছে ঠিক তেনেকৈ প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্যৰ বাবেও বহুতখিনি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে প্ৰায়বিলাক জিলাতে এতিয়া একোখনকৈ মেডিকেল কলেজ গঢ় লৈ উঠিছে আজি বোকাখাতত আমাৰ চৰকাৰ অহাৰ পাছত দুবছৰৰ ভিতৰত এখন চিকিৎসালয় নিৰ্মাণ কৰা হৈছে আৰু এখন 50 বেডেড চিকিৎসালয় নিৰ্মাণৰ কাম হয়তো অচিৰে আৰম্ভ হ'ব ঠিক তেনেকৈ ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে ভাৰত চৰকাৰে বহুতবোৰ তেনেধৰণৰ নেশ্যনেল হাইৱে এতিয়া নিৰ্মাণ কৰিছে আৰু আপোনালোকে জানি সুখী হ'ব যে আমাৰ এলিভেটেড কৰিডৰ হ'ব নেশ্যনেল হাইৱেটো ইয়াৰ মাজেদি হ'ব নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ তলেদি এখন ব্ৰিজ হ'ব যি ব্ৰিজৰ নিৰ্মাণত লাগিব 12,000 কোটি টকা কমিউনিকেশ্যন যাতায়াতৰ সুচল ব্যৱস্থাটো হৈছে এটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি আৰু যোৱা দিনবিলাকত আমিও আন্তৰিকতাৰে চেষ্টা কৰিছোঁ যে বোকাখাতৰ যিবিলাক বেয়া ৰাস্তা পদূলি আছিল যিবিলাকৰ অৱস্থা ভাল নাছিল সেইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে বহুতখিনি ইতিমধ্যে হৈছে আৰু বহুবোৰ হ'বলৈ বাকী আছে তো আজি আমি আপোনালোকে জানে যে প্ৰায় 23,000তকৈ অলপ বেছি মানুহে ইয়াত ৰেচন কাৰ্ড পাই আছে আৰু অতিৰিক্তভাৱে প্ৰায় আজি 7,000 মানুহে ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ আগতে আমি সেই অনুষ্ঠানটোলৈ গৈছিলোঁ বিভিন্ন ধৰণেৰে চৰকাৰখনে জনসাধাৰণক ছাপোৰ্ট দিবলৈ কাম কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিবিলাক সফল ৰূপায়ণৰ লগে লগে ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিজাববীয়াকৈ নিজা ৰেভিনিউৰে কিদৰে ৰাজ্যখন আগবঢ়াই লৈ যাব পৰা যায় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ক্ষিপ্ৰতাৰে কাম কাজবোৰ চলিছে তো আপোনালোকে এতিয়া ইয়াত ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে অফিচৰ পশুপালনৰ পশু চিকিৎসা আছে আধাৰ কেন্দ্ৰ আছে চিকিৎসা বিভাগ আছে এই বিভাগবিলাকৰ যিবিলাক আঁচনি সেই আঁচনিবিলাক কেনেকৈ আপোনালোকে লাভ কৰিব পাৰে মই দেখিছোঁ যে সজাগতা নথকাৰ কাৰণেও বহু লোক এই আঁচনিবিলাকৰ পৰা বঞ্চিত হয় প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যি আঁচনিৰ জৰিয়তে খেতিয়কসকলে নিজৰ একাউণ্টত 6,000কৈ 2,000কৈ টকা পায় কিন্তু বহু ঠাইত কিছু ভুৱা খেতিয়কে ধন উলিয়াই নিয়াৰ বাবে আজি সমগ্ৰ দেশখনতে কিছু টাইট কৰি দিছে আধাৰ কাৰ্ড আধাৰ চিডিং হ'ব লাগিব বেংক একাউণ্ট ঠিক হ'ব লাগিব গতিকে এই সুবিধাবোৰ আপোনালোকে কেনেধৰণে লাভ কৰিব গতিকে প্ৰশাসনৰ লগত আপোনালোকে যোগাযোগ ৰাখিব লাগিব আৰু প্ৰশাসনো আপোনালোকৰ কাষ চাপিব লাগিব কেনেধৰণে সেই আঁচনিবিলাকৰ সুযোগ আপোনালোকে ল'ব পাৰে মই ভাবোঁ যে আমাৰ প্ৰশাসনীয় বিষয়াসকলে আপোনালোকক নিশ্চিতভাৱে বুজাই দিব ঠিক তেনেকৈ এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী ছেক্টৰত কিবোৰ সুবিধা আছে বুজাই দিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কিদৰে উপকৃত হ'ব পাৰি কাৰণ আমাৰ ৰাজ্যখনত বান খৰাং এনেধৰণে বহুত সমস্যা আছে আৰু আটাইতকৈ ডাঙৰ চেলেঞ্জটো হৈছে ক্লাইমেট চেঞ্জ গতিকে এনে অৱস্থাত কেনেধৰণে আমি সুবিধাবোৰ এনে প্ৰত্যাহ্বানৰ মুখামুখি হ'ম এই কথাবোৰ ডেফিনেটলি আপোনালোকে আমাৰ বিষয়াসকলৰ পৰা গম পাব গতিকে মই দীঘলীয়া নকৰোঁ অনাগত দিনত আমাৰ চৰকাৰখনে ৰাইজৰ কাৰণে কাম কৰি যাব আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতাৰে আমি কামনা কৰিছোঁ বহুতখিনি সুবিধা চৰকাৰখনে দিছে এই কথাখিনি আমাৰ বহুত বক্তা আছে তেখেতসকলে আপোনালোকক ক'ব মই দীঘলীয়া নকৰোঁ মই পলমকৈ হ'লেও ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু মই ধন্যবাদ জনাইছোঁ কাৰণ বোকাখাতৰ 20টা পঞ্চায়ত আছে 20টা পঞ্চায়তত বহুতখিনি আটাইখিনিতে হৈ গ'ল বিকশিত ভাৰত যাত্ৰাৰ
সংকল্প যাত্ৰাৰ এই প্ৰগ্ৰেমবিলাক হৈ গ'ল, কিন্তু মিউনিচিপাল বৰ্ডত পোৱা নাছিল। মিউনিচিপাল বৰ্ডে আজি এইখন ইয়াত অনুষ্ঠিত কৰিলে মই ধন্যবাদ জনাইছোঁ। আৰু বোকাখাট মিউনিচিপাল বৰ্ডে যথেষ্টখিনি কাম কাজ কৰিছে আৰু কৰাৰ পৰিকল্পনাও কৰিছে। মই আশা ৰাখিম যে ৰাইজে নিশ্চয় সহযোগিতা আগবঢ়াব, আৰু স্থানীয় বিধায়ক হিচাপে ডেফিনেটলি আমাৰ এই ক্ষেত্ৰত সহযোগিতা সদায়ে থাকিব। মই আৰু বিশেষ নকওঁ, এই অনুষ্ঠানৰ মই সফলতা কামনা কৰিছোঁ, আৰু মই নিশ্চিত যে আমাৰ যিসকল আমাৰ মহকুমা বা ডিপুটিও আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ আছে, তেওঁলোকে ডেফিনেটলি আপোনালোকৰ আগত বক্তব্য ৰাখিব। আৰু আমাৰ ডিপাৰ্টমেণ্টবিলাক যিহেতু আছে, ডিপাৰ্টমেণ্টবিলাকে অলপ ৰাইজে বুজাকৈ কথাখিনি মই ভাবোঁ যে বুজাই দিব। সেইখিনি আশা ৰাখি মই সদৌতিলৈকে মান্যতা অনুসৰি চেনেহ আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ, আৰু আপোনালোকৰ মাজৰ পৰা মই আগতীয়াকৈ বিদায় দিছোঁ। ধন্যবাদ।